হয়, এবাৰ যোৱাবাৰতকৈ পেৰিছ অলিম্পিকত এবাৰ বহুত ভাল আমাৰ পাৰফৰ্মেঞ্চ আছিলে। এইবাৰ সকলোৱে আমাৰ প্ৰি কোৱাৰ্টাৰত সকলো মানে উইনাৰ হৈছিলে। নিকট হওক, প্ৰীতি হওক, লভলীনা হওক, বহুত ভাল পাৰফৰ্মেঞ্চ দিছিলে। কিন্তু আমি মেডেল লৈ আহিব নোৱাৰিলোঁ, সেইটো তাৰ বাবে দুখিত। লেকিন আমাৰ যিটো পাৰফৰ্মেঞ্চ লৈ আহিছোঁ আমি তাতে আমি সুখী। আৰু মই এটাই কথা ক'ব বিচাৰিম, আমাৰ বক্সাৰসকলক বহুত টেলেণ্ট আছে। এইবাৰ নোৱাৰিলে কি হ'ল, অহাবাৰলৈ লৰ্ডছ এঞ্জেলেছত পাৰফৰ্মেঞ্চ দিবলৈ আমি নিশ্চয় সক্ষম হ'ম। তাৰ বাবে আমি বহুত ধৈৰ্য ধৰিব লাগিব আৰু বহুত মানে ডিচিপ্লিনেৰে ট্ৰেইনিং কৰাব লাগিব বক্সাৰসকলক। আৰু বক্সিঙৰ ক্ষেত্ৰত এনেকুৱা অকল বক্সিঙে নহয়, সকলো গেমতে এজন এথলিটে, বক্সাৰে হওক বা এথলেটিক্স যিকোনো খেলুৱৈ ডিচিপ্লিন বহুত মেইনটেইন কৰিবলগীয়া হয়, খোৱাৰ পৰা ধৰি শোৱাৰ পৰা ধৰি। মই আজি অলিম্পিকত যিটো দেখিলোঁ, অকল অলিম্পিক বুলিয়ে নহয়, ৱৰ্ল্ড চেম্পিয়নশ্বিপ খেলিবলৈ হ'লেও এটা বক্সাৰে যেনেকৈ মেইনটেইন কৰিব লাগে সকলো, সঁচাকৈ বহুত মানে মানে এইটো মই কি ক'ম, মানে এজন প্লেয়াৰে যিখিনি মেইনটেইন কৰে, খোৱাৰ পৰা ধৰি শোৱাৰ পৰা ধৰি প্ৰতিটো বস্তুতে, তেতিয়া এজন ভাল প্লেয়াৰ বনিব পাৰে। অসমৰ ল'ৰা ছোৱালীখিনি কি হয়, মানে কি আমাৰ ইয়াত ডিচিপ্লিনটো কম। ডিচিপ্লিন মানে ডেইলি ট্ৰেইনিং কৰা, খোৱা বোৱা সম্পূৰ্ণ বেলেগ আমাৰ। কিন্তু আমাৰ কেম্পত, নেশ্যনেল কেম্পত সকলোখিনি ডিচিপ্লিন ভালে থাকে। খোৱাটোও ভালে থাকে, টাইমলি ট্ৰেইনিং সকলো মানে চাইন্স ষ্টাফ, স্পৰ্ট ষ্টাফ যিবোৰ মানে নিউট্ৰিচিয়নৰ পৰা ধৰি, মেচিঅ'ৰ পৰা ধৰি, ফিজিঅ' ডক্তৰ সকলোবোৰ মানে লগতে থাকে আমাৰ। আৰু একো প্ৰব্লেম হ'বলৈ নিদিয়ে। যিকোনো এজন প্লেয়াৰৰ কিবা অসুবিধা হ'লে সেইখিনি সোনকালে চল্ভ হৈ যায়, সোনকালে ৰিহেব কৰি মেলি। কিন্তু আমাৰ অসমত ট্ৰেইনিং কৰি এজন ভাল প্লেয়াৰ হ'ব বুলি মই মানে নাভাবোঁ। আৰু ইণ্ডিয়া টীমত যেতিয়া এজন বক্সাৰে ইণ্ডিয়া টীমত কোচিং কৰিবলৈ সুবিধাটো পায়, তেতিয়া বহুত ডিচিপ্লিনত আহে, প্ৰতিটো ক্ষেত্ৰতে ডিচিপ্লিনত আহে। অসমততো কোচৰ অভাৱ আছে, কিয়নো আজি হাৰিয়ানাত যিমান কোচ আছে নহয়, প্ৰতিখন জিলাতে 2জন 3জন 4জনকৈ আছে। কিন্তু আমাৰ অসম গভৰ্ণমেণ্টত মাত্ৰ দুজনেই আছে, অমৰ ডেকা ছাৰ আছে আৰু দীপজ্যোতি কছাৰী আছে। দীপজ্যোতি কছাৰীটো এবছৰ হৈছে চাগে এপইণ্টমেণ্ট হোৱা। কিন্তু অসমত যদি আমাৰ বক্সিঙতে নহয়, সকলো ইভেণ্টতে যদি কোচক এপইণ্ট দিয়ে নহয়, আমাৰ ইয়াত বহুত টেলেণ্ট আছে। মই আকৌ অনুৰোধ কৰিছোঁ, যদি অসম গভৰ্ণমেণ্টে আমাৰ কোচবিলাকক এপইণ্টমেণ্ট দি দিয়ে নহয়, আমাৰ অসমত বহুত ভাল ৰিজাল্ট হ'ব। হাৰিয়ানা, পাঞ্জাৱতকৈও তাৰ বৰাবৰে হৈ যাব আমাৰ পাৰফৰ্মেঞ্চ। মানে বিদেশীবিলাকে, মানে ফৰেইন কোচবিলাকে ইণ্ডিয়ান কোচবিলাকৰ কথা মানিব নিবিচাৰে। মই মোৰ ফালৰ পৰা কৈছোঁ, মই যি দেখিলোঁ আৰু তেখেতলোকৰ মতে চলে, আমি তেখেতলোকক মতেই আমি ফ'ল' কৰিব লাগে। তেখেতলোকে যি আমাক দিয়ে, আমি সেইটোকে আমি ফ'ল' কৰিব লাগে, সেইমতে আমি ট্ৰেইনিং কৰোঁ। আমিও চেষ্টা কৰোঁ তেখেতলোকৰ মতে আমি ইউৰোপীয়ান কোচ আছিলে আমাৰ, তেনেধৰণে আমি আগবাঢ়ি যাব লাগে। এতিয়াৰ পৰা আমি আমাৰ অসমত বুলি নহয়, নেশ্যনেলত যিমানখিনি এতিয়া জুনিয়ৰ পৰা মেডেল আছে, জুনিয়ৰ যেনেকৈ ৱৰ্ল্ড চেম্পিয়নশ্বিপ, এছিয়ান চেম্পিয়নশ্বিপত মেডেল আছে, তেখেতলোকক আমি ধ্যান দিব লাগিব। আৰু ইউথত যি চেম্পিয়ন, ৱৰ্ল্ড চেম্পিয়ন, এছিয়ান চেম্পিয়ন, তেখেতলোকক আমি ধ্যান দিব লাগিব। তেখেতলোকক ধ্যান দিলেহে, তেখেতলোকৰ ওপৰত নজৰ ৰাখিলেহে আমি ভাল পাৰফৰ্মেঞ্চ পাম, অলিম্পিয়ান